চকুত মই খং সহ্য কৰিব নোৱাৰো মা তই যদি মোক নুবুজ আনি কেনেকৈ বুজিব হেল্প মানে মই ঠিক বুজা নাই দাদা মানে তুমি আমাৰ কোম্পানীত জইন কৰিব লাগিব আৰু আকাশক প্ৰজেক্টত সহায় কৰিব লাগিব ঠাই দিব লাগিব ঠাই তুমি তুমি যেতিয়ালৈকে মোক ক্ষমা নকৰা তেতিয়ালৈকে মই তোমাক ক্ষমা খুজিয়ে থাকিম মই ইয়াত থাকিবই নালাগিছিল বৰ্তাই কিজানি মই থকাটো একেবাৰে ভাল পোৱা নাই তেওঁ যে মোক পচন্দ নকৰে আজি মই ভালকৈ বুজিছোঁ ইমনে দেখোন ভাল কথাই ভাবিছিল নাই নাই এই চান্স যাব নিদিওঁ ইয়াত আকাশৰ ওচৰত ইমন নহয় আস্থাই থাকিব য়েছ পাপাই মোক এই ক্ষেত্ৰত হেল্প কৰিব তাই ডিপ্ৰেছ হৈ আছে অলপ মানে দেউতাকৰ কাৰণে আজি হেনো পুনৰ আহিছিলে নাজানো আৰু ভগৱানেহে জানে পেহীৰ ভাগ্যত কি লিখা আছে অতদিনে পেহা নাই বুলি ভাবিয়ে শান্তিত আছিল এতিয়া আকৌ অশান্তি হৈছে তাকে আচ্ছা মই ইয়ালৈ অহা কথাটোত আৰু সেই বেয়া পোৱা নাইতো নাই এই বিষয়ে একো কোৱাই নাই ভয়ো লাগে নহয় কিজানিবা ভুলেই বুজে ইয়াতে নাই যে তাই আহোঁ কম একনা ইমান আৰ্জেণ্টলি মাতি পঠিয়ালি যে আৰু কথাটো ফোনতো নকলি ফোনত ক'ব পৰা কথা নহয় পাপা সেইকাৰণে মাতি পঠাইছিলোঁ মোক তোমাৰ এটা হেল্প লাগে আৰে তোক হেল্প কৰিবলৈ মই এনি টাইম ৰেডি আছোঁ ক কি কৰিব লাগে পাপা আস্থাক আমাৰ কোম্পানীৰ HR হিচাপে এপইণ্ট কৰাত তুমি দেউতাক কনভিন্স কৰিব লাগে আস্থা মানে তই আৰোহীহঁতৰ আস্থাৰ কথা কৈছ অঁ কিন্তু কিয় তাইতো আৰোহীৰ বায়েক নহয় তাই অকল আৰোহীৰ বায়েকেই নহয় আস্থা আকাশৰ এক্স গাৰ্লফ্ৰেণ্ডো আৰোহীক তাইৰ অকাত দেখুৱাবলৈ এইবাৰ মই আস্থাক আকাশৰ ক্ল'জ কৰিম পাপা কেৱল তুমিহে মোক এইটো ক্ষেত্ৰত হেল্প কৰিব পাৰিবা মই কিন্তু কেনেকৈ পাপা দেউতাই আস্থাক পচন্দ নকৰে আৰু আৰোহীক তুমি কৈছিলা স্বাৰ্থৰ কাৰণেহে আকাশৰ পত্নী কৰিছে আৰু এতিয়া তুমি দেউতাক কনভিন্স কৰিব লাগে যে আস্থা আকাশৰ ওচৰত থকাটো তেওঁৰ কাৰণে ভাল কাৰণ আস্থা আকাশৰ ওচৰত থাকিলে আকাশ আৰোহীৰ সম্পৰ্কটো গভীৰ হ'ব নোৱাৰিব আৰু তেতিয়া দেউতাই যেতিয়াই ইচ্ছা কৰে তেতিয়াই আৰোহীক আকাশৰ লাইফৰ পৰা আঁতৰাই পঠিয়াব পাৰিব আৰু যদি তেনেকুৱা নকৰে আকাশ আৰু আৰোহীৰ সম্পৰ্কটো গভীৰ হ'ব আৰু তেতিয়া যিমানেই চেষ্টা নকৰক কিয় আকাশে আৰোহীক কেতিয়াও ত্যাগ নকৰে কিন্তু এইবোৰ কৰিলে তোৰ কি লাভ হ'ব আস্থাৰে লাভ হ'ব লাভ লাভটো মোৰে হ'ব পাপা কাৰণ দুই ভনীয়েকৰ কাজিয়াৰ মাজত
আকাশৰ সংসাৰেই আগ নাবাঢ়িব, তেতিয়া এইখন ঘৰৰ একমাত্ৰ ৰাণী হ'ম মই, কেৱল মই, তোমাৰ ছোৱালী মেঘনা। তোৰ মনৰ আশা নিশ্চয় পূৰণ হ'ব, কাৰণ তোৰ আশা পূৰণ কৰিবলৈ মই যিকোনো কাম কৰিবলৈ প্ৰস্তুত আছোঁ। মনটো কিয় ইমান উগুল ঠুগুল লাগিছে? কিয় ভয় খাইছোঁ ইমান? বা তাত থকা বুলি শুনি মই কিয় ইমান অস্থিৰ হৈছোঁ? মই মোৰ ভালপোৱাৰ ওপৰত বিশ্বাস নাই নে আকাশৰ ওপৰত মোৰ বিশ্বাস নাই? নাই, এনেকৈ হ'লে নহ'ব। আকাশক ভালপোৱাই নহয়, বিশ্বাসো কৰিব লাগিব। আৰু বায়ে মোক বিশ্বাসঘাতকতা নকৰে। তাইতো মোৰ বাবে তালৈ গৈছিল, কিন্তু সঁচাকৈয়ে মই থকা বুলি জানি গৈছিল নে মই নথকাৰ সুযোগ লৈছে? নাই, মই এতিয়াই আকাশক ভিডিঅ' কল কৰিব লাগিব। আৰু চাওঁ ৰাম, আঙুলিটো কেনেকৈ কাটিলি তই? হে ভগৱান, কি ভাবি আছিলি কচোন তই? বাপে এইটো কথাকে চিন্তা কৰি আছিলি চাগে। মই জানিছিলোৱেই সি আমাৰ শান্তি ভংগ কৰিবই। ৰচোন, মই কাপোৰখন লৈ আহোঁ, কাপোৰ বান্ধি দিওঁ। মা, ভয় নাখাবিচোন, ইমানকৈ একো হোৱা নাই। ভয় নাখাম? সি আহি আজি আমাৰ ঘৰ সোমালেহি, সেইকাৰণে এইবোৰ হৈছে। আজি তাৰ কাৰণে আমি ৰাস্তালৈ ওলাই যাব নোৱাৰা হ'লো। আৰু বা কি কি হয় ঠিক নাই। বাহিৰলৈ ওলাই যাব পৰা নাই কিয়? গম পোৱা নাই, সিজনে সঁচাকৈ গছৰ তলত শুই আছে। সেই কলগ্ৰহটো যে কেতিয়া আমাৰ পৰা আঁতৰি যাব ভগৱানেহে জানে। গছৰ তলত শুই আছে? অঁ, খিৰিকীৰে চা, দেখিবি। আকাশ, কলৈ বা গ'ল? ইয়াতো নাই দেখোন। কাইলৈ কেতিয়া যাব এবাৰ সুধিব লাগিছিল। তাতে বহুত সময়ৰ পৰা তাক দেখাও নাই। হ'ব, পিছতে কথা পাতিম।
হে ভগৱান কি অৱস্থা এইটো ৰুমেই নে অৱস্থা কি ৰুমটোৰ আৰোহী নাইতো সেইকাৰণে এনেকুৱা অৱস্থা এই মতা মানুহবিলাকো নহয় যি দেখিছো চব মতা মানুহ একে একদম ৱাইফৰ ওপৰত ডিপেণ্ডেণ্ট আকাশো তাৰ যে ব্যতিক্ৰম নহয় মই বুজি পাই গ'লো হ'ব আৰু সি নাই যেতিয়া মই ঠিক কৰি থৈ যাম আস্থা তুমি ইয়াত কি কৰিছা মই মানে বৌ নিশ্চয় আকাশকে বিচাৰি আহিছা হয় কিন্তু আকাশক যে ৰুমত নেদেখিলোঁ সেইকাৰণে ভাবিলোঁ ৰুমটোৰ বস্তুবোৰকে ঠিক কৰি থৈ যাওঁ ভালেই কৰিলা আকাশৰ প্ৰতি তোমাৰ মৰমৰ লগতে কৰ্তব্যও আছে নহয়নে অধিকাৰ মই সেই অধিকাৰ নিবিচাৰোঁ বৌ আকাশৰ পৰা মই একোৱেই নিবিচাৰোঁ নিবিচৰাৰ বাবেইতো আকাশৰ টি শ্বাৰ্টটো বুকুত সাৱটি লৈ ইম'চনেল হৈ গৈছিলা কিয় আকাশৰ প্ৰতি তোমাৰ মৰমৰ লগতে কৰ্তব্যও আছে নহয়নে আচলতে কৰ্তব্যই নহয় আকাশৰ ওপৰত আকাশৰ এই ৰুমটোৰ ওপৰত আকাশৰ প্ৰতিটো বস্তুৰ ওপৰত সকলোতে অধিকাৰ তোমাৰেই থাকিলহেঁতেন যিটো তুমি নিজেই মুখামি কৰি হেৰুৱাইছা বৌ আপুনি এইবোৰ আস্থা মোৰ পৰা লুকুৱাই একো লাভ নাই মই সকলো জানো কিয় আস্থা তুমি ইমান ডাঙৰ ভুল কিয় কৰিলা ভাবাচোন তুমি এতিয়া ইচ্ছা কৰিলেও আকাশৰ ওচৰ চাপিব নোৱাৰা আকাশৰ লগত মন খুলি কথা পাতিব নোৱাৰা কাৰণ আৰোহীয়ে তোমাক যিমানেই ভাল নাপাওক কিয় এয়া কেতিয়াও সহ্য নকৰে তুমি আকাশৰ অধিকাৰ আৰোহীক দিলা হয় কিন্তু আৰোহীয়ে কেতিয়াও সেই অধিকাৰ তোমাক নিদিয়ে
অধিকাৰ মই সেই অধিকাৰ নিবিচাৰোঁ বৌ আকাশৰ পৰা মই একোৱেই নিবিচাৰোঁ নিবিচৰা বাবেইতো আকাশৰ টি শ্বাৰ্টটো বুকুত সাৱটি লৈ ইম'চনেল হৈ গৈছিলা কিয় কিয় জানা কাৰণ তুমি এতিয়াও আকাশৰ পৰা মৰম বিচৰা যিটো তুমি হাজাৰ লুকুৱাবলৈ চেষ্টা কৰিলেও লুকুৱাব পৰা নাই আকাশ আকাশ চোৱা না আস্থাই তোমাৰ কামবোৰ কৰি আৰোহীৰ দায়িত্ব পালন কৰিছে ইউ আৰ ছ' লাকি ইমানবোৰ কেয়াৰিং মানুহ পাইছা অ' আই এম চৰি মোৰ ফোন এটা আহিছে মই আহোঁ হা তুমি এইবোৰ কাম কিয় কৰি আছা নন্দনে কৰিব থৈ দিয়া এইবোৰ আকাশ আৰোহী নাই কাৰণেহে কৰিছোঁ নকৰিবা বিশেষকৈ মোৰ কামবোৰ নকৰিবা শুনিলা নহয় বৈ কি গৈ গ'ল কেনেকৈ কাট মাৰি গ'ল এটা কথা মনত ৰাখিবা আস্থা এইবোৰ কথা মই একদম ভাল নাপাওঁ আৰু মই নিবিচাৰোঁ যে সৰু সৰু কথাবোৰ লৈ তোমাৰ আৰু মোৰ সম্পৰ্কত কোনোবাই দাগ লগাওক আৰু আৰোহী এইবোৰ শুনিলে তাই কি বুলি ভাবিব মোৰ তাৰমানে সেইখিনি অধিকাৰো নাই অধিকাৰৰ কথা নহয় আস্থা প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড তুমিতো এজনী বুজা ছোৱালী তুমিতো মোক বুজি পাব লাগিছিল আৰে কোনো মতে আৰোহীয়ে মোক বিশ্বাস কৰিবলৈ লৈছে আৰু মই সেই বিশ্বাস সন্দেহলৈ পৰিণত হোৱাটো নিবিচাৰোঁ সন্দেহ মই সন্দেহ কৰিবলগীয়া কি কৰিলোঁ আকাশ তুমি নাই কৰা আৰু তুমি নকৰাও মই জানো কিন্তু এনেকুৱা কিছুমান মানুহ আছে আস্থা যিয়ে তোমাৰ মোৰ প্ৰতি থকা এই সৎভাৱক প্ৰেম বা আকৰ্ষণ বুলি ভাবোঁতে বেছি সময় নালাগে মানে বৌয়ে